আজি মই বিৰাটেই এক্সাইটেড কাৰণ মোৰ আজি এটা পুৰণা সপোন পূৰণ হ'ব গৈ আছে। এতিয়া আপোনাৰ ৰাতিপুৱা 6টা বাজিলেই আৰু ঠিক আধা ঘণ্টামানৰ পিছতে আমি ঘৰৰ পৰা ওলাই যাম। হেল্ল' বসন্ত উঠিলি নাই? জল্দি জল্দি জল্দি। আৰে কালি কৈছিলো দেখোন তোক। ওলা জল্দি ওলা। আৰু এটা কাম কৰচোন, এই কণ্ডক্টৰক ফোন এটা কৰি দে, তাকো উঠাই মেলি ৰেডি কৰি দে, ঠিক আছে? মই 20 মিনিটত গৈ পাই আছোগে। তই ৰেডি হ, জল্দি হ, জল্দি। উঠ। বসন্ত আৰু কন্দৰ্পক পিক কৰি আমি আজিৰ যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু আজিৰ এই কাহিনীটো বুজি পাবলৈ হ'লে আমি 3 দিন পূৰ্বলৈ উভতি যাব লাগিব। হেল্ল', হয় মই আপোনাৰ ফেচবুক মাৰ্কেট প্লেচত GoPro এটা দেখিলোঁ, সেইকাৰণে আপোনাক ফোন কৰিলোঁ, তাতে নম্বৰটো পালোঁ। হয় আপোনাৰ কণ্ডিশ্যনটো কেনেকুৱা? ভালেই ন? হয় আপোনাৰ লোকেশ্যনটো? তেজপুৰ। আচ্ছা, মই লখিমপুৰৰ পৰা ক'লোঁ। হয় আপোনাৰ নামটো কি ক'লে? বিশাল। হয় বিশাল, ঠিক আছে, মই অহা দেওবাৰে তেজপুৰ গৈ আছোঁ। তেতিয়া মই আপোনাৰ GoProটো চাই ল'ম, আৰু যদি ভাল কণ্ডিশ্যনত আছে তেনেহ'লে মই আপোনাৰ GoProটো কিনিব বিচাৰিছোঁ। বিশালৰ ঘৰত আমাৰ প্ৰথম কাপ চাহ, লগত বিস্কুট, ধুনীয়া চিৰা ভাজি, চাহৰ সোৱাদ লৈ আমি GoPro টেষ্টিং কৰি আছোঁ। বাই বাই তেতিয়াহ'লে। বাই বাই। ভাল লাগিলে লগ পাই। কংগ্ৰেচুলেশ্যন মোৰ চাইডৰ পৰা নতুন লোৱাৰ কাৰণে। থেংক ইউ। আহিছা আণ্টি? বেষ্ট উইচেছ। থেংক ইউ। প্ৰথম কথাটো হৈছে মানুহজনীক ফোন কৰা। বহুত দিনৰ পিছত সপোন এটা পূৰণ হৈছে। এতিয়া মানুহজনীলৈ ফোন এটা কৰি ঐ হেল্ল', কিনিলো দেই। ভাল লাগিলে তোমাক লগ পাই। লাঞ্চটোৰ কাৰণে বহুত বহুত ধন্যবাদ। থেংক ইউ। ফাইনেলি ঘৰ আহি পালোহি আৰু 20,000 টকাত ভাল GoPro এটা পাই গ'লো। 4 মাহ পুৰণা আছিলে GoProটো, গতিকে 20,000 টকাত ধুনীয়া GoPro এটা পাই গ'লো। এতিয়া গৈ মানুহজনীক দেখুৱামগৈ, মানুহজনীৰ ৰিয়েকশ্যনটো কেনেকুৱা হয় তেতিয়া চাম। পৰি চোৱা, GoPro নতুন GoPro আহি গ'ল, চোৱা পৰি। GoPro আছিলে, নতুন GoPro আছিলে। তুমি বাৰু টোপনি জালতে এনেকে GoProটো জ্বলি মাৰি দিব লাগে নেকি বাৰু? কাম কৰিব নে নকৰে বাৰু? কাম কৰিব নে নকৰে বাৰু? জ্বলিছে, কাম কৰিছে, কাম কৰি আছে।